হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা ধুনীয়া বাৰ্বি কেকৰ ডেকোৰেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব আৰু ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব। এইটো এটা এগলেছ কেকৰ বাৰ্বি হয় আৰু এইটো এগলেছ কেক মই কেনেকৈ বনালোঁ সেইটো মই ডেছক্ৰিপশ্যনত লাগিলে লিংক দি দিম, আপোনালোকে চাই ল'ব ৰেচিপিটো। আৰু মই এইটো ইয়াতে 6টা লেয়াৰত কাট কৰি ল'লোঁ। বাৰ্বিটো আমি মল্ডত বাৰ্বি কেকটো বনাই লৈছোঁ। তাৰপিছত মই এনেকুৱাকৈ 6টামান লেয়াৰ কাট কৰি ল'লোঁ। কৰি লোৱাৰ পিছত আমি এটাৰ পিছত এটা লেয়াৰ ক্ৰীম লগাই কভাৰ কৰি যাব লাগিব। আৰু এইটো এটা মোৰ বাটাৰস্কচ আছিলে, যিহেতু বাটাৰস্কচ ফ্লেভাৰ আছিলে, তাতে মই অলপ টুইষ্ট কৰিবৰ কাৰণে ফ্লেভাৰটো অলপ এটা টুইষ্ট কৰিবৰ কাৰণে মই চকো চিপ্ছ দিছোঁ, যিটো হোৱাইট চকো চিপ্ছ আৰু বাটাৰস্কচৰ এটা ফিউজন ফ্লেভাৰ দিছোঁ। আগতেও দিছোঁ কাষ্টমাৰক, তেওঁলোকে খাই খুব ভাল পাইছোঁ বুলি কোৱাৰ কাৰণে আকৌ এজন কাষ্টমাৰক মই এনেকুৱাকৈ দিবলৈ ট্ৰাই কৰিছিলোঁ। তাৰপিছত এইটো আপোনালোকে দেখিছে ধুনীয়াকৈ লেয়াৰিং কৰি ল'লোঁ। কৰি লোৱাৰ পিছত এয়া মই চকো চিপ্ছ দি দিছোঁ। এইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা, যদি আপোনালোকে মন নাযায় নিদিলেও হ'ল। বাটাৰস্কচৰ যিটো ক্ৰাছ হয় সেইটো দিলেও হয়। আৰু যিহেতু কেকটো এগলেছ হয়, গতিকে আমি চুগাৰ চিৰাপৰ যিটো আমি চকিংটো এইটো অলপ ভালকৈ কৰিব লাগিব। এয়া আমাৰ ছেকেণ্ড লেয়াৰটো দি দিলোঁ। তেনেকুৱাকৈ মই গোটেইখিনি লেয়াৰ দি গোটেইটো কভাৰ কৰি ল'লোঁ। ক্ৰাম কোটিঙত এটা নিচিনাকৈ কভাৰ কৰি ল'লোঁ গোটেইখিনি। আৰু আমাৰ বাৰ্বিজনীৰ থিমটো আছিলে ব্লু কালাৰত বিচাৰিছে তেওঁলোকে, গতিকে মই ব্লু জেল দি ইমানখিনি ক্ৰীম আমি কালাৰ কৰি ল'লোঁ। আৰু এইটো এটা R11 ৰ'জ নজল হয়। ৰ'জ নজলটোত মই ডিজাইন উলিয়াবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ কৰিছোঁ আপোনালোকে চাগে নিশ্চয় ধৰিব পাৰিছে। ৰ'জৰ পেটেলপাহ যেনেকৈ আমি উল্টাই দিলে কেনেকুৱা হয়, তেনেকুৱাকৈ মই উলিয়াবলৈ চেষ্টা কৰিছোঁ। এটাৰ পিছত এটাকৈ কণ্টিনিউৱাছলি দি যাব। আৰু ছেকেণ্ড লেয়াৰটো দিওঁতে এনেকুৱাকৈ দিব যাতে তাৰ মাজত কোনো গেপ নাথাকে। গেপ থাকিলে মানে অকণমান দেখাত অলপমান বেয়া লাগে, সেইকাৰণে এনেকুৱাকৈ দিব যাতে ফিল হয় আৰু ফ্ৰগৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ দি যাব। মই ছেকেণ্ড লেয়াৰটো দি দিলোঁ আৰু এইটো এটা থাৰ্ড লেয়াৰ দি আছোঁ। বাৰ্বি কেকৰ ডেকোৰেশ্যন হওক বা যিকোনো কেকৰে ডেকোৰেশ্যন সম্পূৰ্ণ নিজাৰ ওপৰত কথা। যদি ক্লায়েণ্টে আপোনালোকক ফটো দি দিছে তেতিয়াহ'লে এইটো কথা অলপ বেলেগ হয়। আৰু এনেকুৱাকৈ গোটেই কেকটো কভাৰ কৰি লোৱা হ'ল। বাৰ্বিজনী বহাই দিয়া নাই, যিহেতু বাৰ্বি ডিজাইনটো আমি হাততে উলিয়াই ল'ম। এনেকুৱা বাৰ্বিবিলাক আপোনালোকে ওচৰৰ যিবিলাক কেক মেটেৰিয়েলছৰ দোকান হয় তাতে আপোনালোকে কিনিবলৈ পাব। কিছুমানে অনলাইন পাৰ্চেজো কৰে, তো অনলাইনত পালে অনলাইনতো আপোনালোকে অনাই ল'ব পাৰে। আৰু নহ'লে মানে কেক মেটেৰিয়েলছৰ দোকানত আপোনালোকে এনেকুৱা বাৰ্বি পাই যাব। সৰু ষ্টাৰ নজল এটা দি মই বাৰ্বিৰ ওপৰৰ ফ্ৰগৰ ডিজাইন কৰিছোঁ। আৰু গোটেইটো মই ব্লু কালাৰত ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কালাৰ কম্বিনেশ্যন নিজৰ ওপৰত কথা। যদি ব্লু ফ্ৰকটো কৰিলে ব্লু কালাৰত, তেতিয়াহ'লে ওপৰৰ ডিজাইনটো আপোনালোকে হোৱাইট দিলেও ভাল লাগিব, নহ'লে ব্লুৰ লগত লাইট পিংক কালাৰ দিলেও ভাল লাগিব, বেয়া নালাগে। কালাৰ কম্বিনেশ্যনটো নিজৰ ওপৰত কথা। এনেকুৱাকৈ ধুনীয়াকৈ ওপৰৰ ফ্ৰকটো বনাই দিয়া হ'ল। আৰু এতিয়া আমি হাততে বাৰ্বিৰ ফ্ৰকটো বনাই জাষ্ট ভিতৰত মানে কেকত এনেকৈ লগাই দিম। এনেকৈ হাতত কৰি ল'লে ফিনিচিংটো বহুত ধুনীয়া হয় বুলি মই নিজে ভাবোঁ। বাকী আপোনালোকে যদি কেকত লগায়ো কৰিম বুলি ভাবে তেতিয়াহ'লে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। আৰু এয়া চাওক, আমাৰ গোটেই কেকটো ধুনীয়াকৈ কভাৰ কৰি লোৱা হ'ল। আৰু ইয়াতে মই দিছোঁ গল্ডেনৰ স্প্ৰিংকল, যিটো মানে কালাৰটো সেইটো দিছোঁ। বহুত ধুনীয়া এটা শ্বাইনিং আহে। এয়া লাষ্ট আমাৰ ফাইনেল লুকটো বাৰ্বিৰ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ ইমানেই, বাই বাই।